কাহু ও কাহু তোমালোকৰ ঐকান্তিক প্ৰচেষ্টাত দৈৱকীৰ বিবাহ কাৰ্য সুপৰিকল্পিতভাৱে হল সমাপন। কংস মহাৰাজ আজি তোমালোকৰ কাৰ্যত অতিকে সন্তোষিত। কোনো চিন্তা নকৰিবা, তোমালোকক কংস মহাৰাজে পুৰস্কৃত কৰিব। কিন্তু মনত ৰাখিবা, এতিয়াও তোমালোকৰ কৰ্তব্য শেষ হোৱা নাই। দৈৱকীৰ বাহী বিয়া সমাপ্ত নোহোৱা পৰ্যন্ত কাৰেঙৰ শেষ চৌহদ পৰ্যন্ত মাংগলিক উৰুলিৰ ধ্বনিৰে ৰাজ উৎসৱ অব্যাহত ৰাখিবা। এতিয়া তোমালোক যোৱা। কালকেতু মহারাজ, তোমার কার্য দক্ষতা বখানিবৰ বাবে আজি মোৰ অন্তৰত ভাষা নাই। মাথো হেয়া ভৰা পিঠিৰ আবেগেৰে জনাইছো তোমাক শত ধন্যবাদ। দৈৱকীৰ বিবাহ কাৰ্য আজি ইমান নিখুঁতভাৱে সম্পন্ন যে হয়তো মই নিজেও অক্ষম হলোহেঁতেন। মহাৰাজ, এয়া মই মোৰ কৰ্তব্য পালন কৰিছোঁ। ইয়াত ধন্যবাদৰ নাই প্ৰয়োজন। আপুনি ধন্যবাদ দি মোক লজ্জিত নকৰিব মহাৰাজ। তুমি অতিকে সৰল কালকেতু, সেয়েহে এই মহাৰাজৰ ধন্যবাদেও তোমাৰ অন্তৰত কৰিছে আঘাত। কিন্তু কালকেতু মহাৰাজ, ধন্যবাদৰ বাহিৰে আৰু কি থাকিব পাৰে যোগ্য প্ৰতিদান? দৈৱকীৰ বিবাহ কাৰ্য ইমান সুপৰিকল্পিতভাৱে পৰিচালিত যে সকলো প্ৰজাই আজি আপ্যায়িত। ইষ্ট মিত্ৰ জ্ঞাতি কুটুম্ব সকলোৱে আজি কংসৰ শুশ্ৰূষাত সন্তোষিত। তোমাৰ কাৰ্য দক্ষতাৰ বাবে এই কংসৰ খ্যাতি আজি সীমা অতিক্ৰম কৰিছে কালকেতু। এয়া আপোনাৰ প্ৰাপ্য মহাৰাজ। কিন্তু কালকেতু মহাৰাজ, একেটি কথাই মোৰ অন্তৰ আজি দহিব লাগিছে মহাৰাজ। আজিহে বুজিছো মই কন্যাদান কিমান কঠিন।
কালকেতু মহারাজ এই যে জগতৰ চিৰন্তন ৰীতি পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। তথাপিতো কালকেতু মহারাজ বোঝনি না মানে আজি মোর অবশ্য পরাণে দৈব কিছে প্রাণ মোর দৈব কিছে নয়নর মনি পছিয়াই তাই কি দূর দূরলৈ কিনু ধরে থাকিবেই নক্ষারে কত। মহারাজ গৌৰী জ্ঞানী বিবেকী আপুনি যদি শোকত হয় মিয়মান তেন্তে আজলি দৈৱকীক কোনে কৰিব সান্তনা পৰা। হেয়া শুনা কালকেতু মহারাজ দৈবকীর বিদায় খোলাহি সাফিল্লুসর বলা কালকেতু দৈবকীর বিদায়র শুভ আয়োজন করা গই। হল মহারাজ। আজি তোৰ এই জীৱনৰ শুভ মুহূৰ্তত বিষাদৰ চকু পানীৰে আই নকৰিবি কুলকিত। হয় শাশুনাই আজি তোৰ মহা আনন্দৰ দিন। হয় আজি তোৰ মহা আনন্দৰ দিন। গৃহৰ পৰা তই পথি গৃহলৈ যাবলৈ ওলাইছ। তোৰ আজি মহা আনন্দ দিলাই। তোৰ আজি মহা ক্ষমা কৰা ভনিক তোমাৰ অতি অভাগিনী মই নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। এই দৈবকী তেনেদৰে কৈ তই মোক কিয় অপৰাধী কৰিব খুজিছ? এই দৈবকী শৈশৱৰে পৰা
চিৰকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছো এই অভগা দাদাৰক। মই তাক কদাপিতো নাপাহৰো নাগপকি। মই তাক কদাপিতো নাপাহৰো। ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত, কেতিয়াও নাপাহৰো জীৱনত তোমাৰ অকৃত্ৰিম স্নেহ দাদা। বেকান্দিবি বেকান্দি বহুদেৱ হাসি মোৰ অতি মৰমৰ ভনী দৈৱকী দেৱীক তোমাৰ হাতত কৰিছো অৰ্পণ। বিবাহ যদিও দৈৱিকী নিবন্ধন, সুখ দুখ যদিও কৰ্মৰ ফল, তথাপিতো স্বামীমিত্ৰ মোৰে আঁচনি ভনীটিয়ে তোমাৰ স্নেহৰ পৰা যেন কদাপিতো নহয় বঞ্চিত। দাদা তোমাৰ উপদেশ পালিম মই সঠিক। কিমান যে ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনেনো পায়। দিয়া আশীৰ্বাদ দাদা, দিয়া তোমাৰ উপদেশ চিৰকি কৰি আগবাঢ়ি যাম মই জীৱন পথত। কতঃপর তাৰণাত পৰি কেতিয়াবা যদি তোক পুৰুষ ব্যৱহাৰ কৰিছিলো, এই বিদায়ক্ষণত নিজ দাদাৰ মুখলৈ চাই সকলোখিনি পাহৰি যালৈ। তোক কি বুলি আশীৰ্বাদ দিমাই, ভগৱানে যেন তহঁতক পতি পৰায়ণা সুপুত্ৰৱতী আৰু চিৰঞ্জীৱী কৰে। উঠা বুকুৰে উঠাই আজি এই আনন্দৰ শুভ মুহূৰ্তত মই নিজেই ৰথৰ সাৰথি হৈ, নিজেই ৰথৰ বাক জৰি ধৰি উল্লাসেৰে লৈ যাম তোমালোকক সদু কৰিলৈ। শুনা সৰু নাৰীগণ, মাংগলিক উৰুলিধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ।